নমস্কাৰ মই ঋতুৰাজ টাইমিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা ডাঙৰ খবৰ বিটিআৰত এইবাৰ কাৰ চৰকাৰ কিয়নো চলি আছে ভোট গণনা প্ৰক্ৰিয়া আৰু 40টা সমষ্টিৰ বাবে ভোট গণনা প্ৰক্ৰিয়াত এতিয়া কাউন্টিং টেবুলত উঠিছে প্ৰথমটো বেলট বাকচ আৰু বেলট বাকচৰ ভিতৰতে 316 গৰাকীকৈ প্ৰাৰ্থীৰ ভাগ্য বন্দী হৈ আছে আৰু কোন প্ৰাৰ্থীয়ে মাৰিব শেষ হাঁহি বিপিএফ ইউপিপিএল নে বিজেপিয়ে সরকার গঠন করিব বিটিআরত তাক লৈ চলিছে জল্পনা কল্পনা আর ইতিমধ্যে টেলি আপডেট করিম আমি কিছু সময়ের পাছতে আর কার অগ্রগতি কিমান আসনত কোন দলে অগ্রগতি লাভ করেছে সকলো বিস্তৃত খবর টাইমিটৰ দৰ্শকসকলৰ বাবে লৈ আহিম বিটিআর ৰিজাল্ট দে বিটিসিত কোনে মারিব শেষ হাঁহি বিটিআরত এইবাৰ কাৰ সরকার চলি আছে বিটিসি নির্বাচনৰ ভোট গণনা প্ৰক্ৰিয়া আৰু বিটিসি নিৰ্বাচনৰ ভোট গণনা প্ৰক্ৰিয়া চলি থকাৰ মাজতে 40টাকৈ সমষ্টিত ভোট গণনা প্ৰক্ৰিয়া আৰম্ভ হৈছে পুৱা 8 বজাৰ পৰাই যুদ্ধকালীন গতিত 8খনকৈ নিৰ্বাচনী জিলাত ইতিমধ্যে 40টা সমষ্টিত কটকটীয়া নিৰাপত্তা বেহু গঢ়ি তোলা হৈছে কাউন্টিং টেবুলত প্ৰথমটো বেলট বাকচ খোলা হৈছে আৰু কাউন্টিং টেবুলত ইতিমধ্যে প্ৰথমটো বেলট বাকচ খোলা হৈছে আৰু এই বেলট বাকচৰ ভিতৰত জনতাই কাৰ পক্ষত জনাদেশ দিছে কিয়া কিছু সময়ের পাছতে লৈ আহিবলৈ চেষ্টা কৰিম বিটিসিত কোনে মাৰিব শেষ হাঁহি এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক এটা গুৰুত্বপূৰ্ণ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীৰ দৃষ্টি নিবদ্ধ হৈ আছে এতিয়া বিটিসি নিৰ্বাচনৰ ফলাফলত আৰু বিটিসি নিৰ্বাচনৰ ফলাফলক লৈ সমগ্ৰ ৰাজ্যবাসী এক প্ৰকাৰ জল্পনা কল্পনা কৰি থকাৰ মাজতে এতিয়া 40টাকৈ পৰিষদীয় সমষ্টিত 316 গৰাকীকৈ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল আৰু তেনে পৰিপ্ৰেক্ষিতত এতিয়ালৈকে টেলি আপডেট হোৱা নাই টেলি আমি টাইমিটৰ দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰি থাকিম কিয়নো সমগ্ৰ ৰাজ্যবাসীৰ জনতাই আজিৰ দিনটোত ৰৈ থকা এটা দিন কিয়নো জনতাই জনাদেশ দিছে কাৰ পক্ষত জনাদেশ যাব কিয়া হৈ পৰিব লক্ষণীয় বিষয় কিয়নো বিপিএফৰ হাগ্ৰামা মহিলাৰীয়ে প্ৰচাৰৰ সময়ছোৱাতে দাবী উত্থাপন কৰিছিল যে এইবাৰ বিটিসি চিফ হিচাপে হাগ্ৰামা মহিলাৰীয়ে শপত গ্ৰহণ কৰিম বুলি এক প্ৰকাৰ সদম্ভ ঘোষণা কৰিছিল আনফালে দেখিবলৈ পোৱা গৈছে প্ৰমোদ বৰুৱে যোৱাবাৰৰ অভিজ্ঞতাৰে পুষ্ট হৈ এইবাৰো আত্মবিশ্বাসী হৈ আছে ইফালে প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে সকলোকে লগত লৈ বড়োভূমিৰ উন্নয়ন কৰা হ'ব আৰু এই বড়োভূমিৰ উন্নয়নৰ গাড়ীখনৰ চালকৰ আসনত থাকিব নৰেন্দ্ৰ মোদী অৰ্থাৎ বিজেপিৰ নেতৃত্বতে চৰকাৰ হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে আৰু তেনে পৰিপ্ৰেক্ষিতত আজিৰ দিনটোত জনতা জনাৰ্দনে কাৰ পক্ষত মতদান কৰিছে সেয়া হৈ পৰিব লক্ষণীয় এই মুহূৰ্তত আমি বড়োলেণ্ডৰ কেতবোৰ দৃশ্যাংশ দেখুৱাইছোঁ প্ৰতিটো প্ৰান্তত আমাৰ সাংবাদিক আছে প্ৰতিটো প্ৰান্তৰ সাংবাদিকে ইতিমধ্যে 40টা সমষ্টিৰ ভোট গণনাৰ খবৰ দৰ্শকসকললৈ আগবঢ়াই থাকিব কিয়নো 8 নিৰ্বাচনী জিলাত কটকটীয়া নিৰাপত্তা বেহু গঢ়ি তোলাৰ বাতৰি এই মুহূৰ্তত আহি পৰিছে কাউন্টিং টেবুলত প্ৰথমটো বেলট বাকচ উঠিছে আৰু এই বেলট বাকচৰ ভিতৰত জনতা জনাৰ্দনে কাৰ পক্ষত মতদান কৰিছে সেয়া হৈ পৰিব লক্ষণীয় বিষয় ইতিমধ্যে কোকৰাঝাৰৰ পৰা কাউন্টিং চেণ্টাৰৰ বাহিৰৰ পৰা কেতবোৰ দৃশ্যাংশ থাকিব কেতবোৰ মন্তব্য থাকিব সেই মন্তব্য আমি এই মুহূৰ্তত শুনাই লৈছোঁ ভোট গণনা পোষ্টেল ভোট আছে কিন্তু ফাৰ্ষ্ট ৰাউণ্ডৰ পৰা ক'ব পাৰিম আৰু পোষ্টেল ভোটটো ইমান ক'ব নোৱাৰিম কাৰণ মই ডিষ্টেঞ্চ একটা আছে মই 4বাৰ অলৰেডি জিকিলোঁ 4বাৰত কিন্তু পোষ্টেল ভোটটো মই ফিক্স কৰি থাকোঁ ফাৰ্ষ্ট ৰাউণ্ডৰ পৰা জিকি থাকোঁ এবাৰো ঠিক এনেকুৱা হ'ব চাই লওঁ একো চিন্তা নাই বিপিঅ'ৰ কাৰণে বকুংগুৰি সমষ্টিৰ একো চিন্তা নাই এতিয়া বকুংগুৰি ৰিজাৰ্ভে আছে বকুংগুৰি মানুহে মোক সদায় মৰম কৰে বকুংগুৰি জনগণই মোক সদায় শ্ৰদ্ধা কৰে মৰম দিয়ে এই মৰমটো আশীৰ্বাদটো মই লৈ থাকিম নিশ্চিত 100% নিশ্চিত ভোট গণনা পোষ্টেল ভোট আজি সকলোৰ ভাগ্য নিৰ্ণয় হ'ব এইমতে আজি 40টা সমষ্টিৰ ফলাফল ওদালগুৰি বাক্সা কোকৰাঝাৰ জিলা চিৰাং প্ৰত্যেক প্ৰাৰ্থীসকল আশাবাদী তো সকলো প্ৰাৰ্থীসকলক শুভেচ্ছা দিছোঁ
সকলো শুভেচ্ছা আৰু ভালে ভালে ইলেকশ্যনটো পাৰ হৈ গ'ল, কোনো ধৰণৰ অশান্ত পৰিৱেশ হোৱা নাই। আজিও ভালে ভালে ফলাফল ওলাই যাওক আৰু ভালে ভালে চৰকাৰ গঠন হৈ যাওক, এইটো বিচাৰিছোঁ। ফকিৰাগ্ৰাম সমষ্টি হিচাপে আপুনি কি কয়? আপনি যিহেতু তাৰে বিজেপিৰ পাৰ্টি। ফকিৰাগ্ৰাম সমষ্টি হিচাপে জানে, ফকিৰাগ্ৰাম সমষ্টিটো বহুত টাফ সমষ্টি। আগৰ পৰাই আপুনি চাইছে 2005-ৰ পৰাই বহুত টাফ, সেইটোত বহুত যুঁজ হয়। প্ৰায় 12-13 গৰাকী প্ৰাৰ্থী থাকে। নন এছ টি চিট হিচাপে যিমান নন এছ টি মানুহ আছে চবেই নমিনেশ্যন দাখিল কৰে। এইমতে মানে যুঁজ হয়, বহুত যুঁজ হয়, কিন্তু লাষ্টত অভাৰঅল আমি বিজেপি জয়যুক্ত হ'ম, জিকিম আৰু বিজেপি মোটামুটি ভালেই ফলাফল হ'ব এইবাৰ কোকৰাঝাৰ। আজি সকলোৰ ভাগ্য আজি নিৰ্ণয় হ'ব। এইমতে আজি 40টা সমষ্টিৰ ফলাফল ওদালগুৰি, বাক্সা, কোকৰাঝাৰ জিলা, চিৰাং, প্ৰত্যেক প্ৰাৰ্থীসকল আশাবাদী। তো সকলো প্ৰাৰ্থীসকলক শুভেচ্ছা দিছোঁ, সকলো শুভেচ্ছা আৰু ভালে ভালে ইলেকশ্যনটো পাৰ হৈ গ'ল, কোনো ধৰণৰ অশান্ত পৰিৱেশ হোৱা নাই। আজিও ভালে ভালে ফলাফল ওলাই যাওক আৰু ভালে ভালে চৰকাৰ গঠন হৈ যাওক, এইটো বিচাৰিছোঁ। ফকিৰাগ্ৰাম সমষ্টি হিচাপে আপুনি কি কয়? আপনি যিহেতু তাৰে বিজেপিৰ পাৰ্টি। ফকিৰাগ্ৰাম সমষ্টি হিচাপে জানে, ফকিৰাগ্ৰাম সমষ্টিটো বহুত টাফ সমষ্টি। আগৰ পৰাই আপুনি চাইছে 2005-ৰ পৰাই বহুত টাফ, সেইটোত বহুত যুঁজ হয়। প্ৰায় 12-13 গৰাকী প্ৰাৰ্থী থাকে। নন এছ টি চিট হিচাপে যিমান নন এছ টি মানুহ আছে চবেই নমিনেশ্যন দাখিল কৰে। এইমতে মানে যুঁজ হয়, বহুত যুঁজ হয়, কিন্তু লাষ্টত অভাৰঅল আমি বিজেপি জয়যুক্ত হ'ম, জিকিম আৰু বিজেপি মোটামুটি ভালেই ফলাফল হ'ব এইবাৰ কোকৰাঝাৰ। আজি সকলোৰ ভাগ্য আজি নিৰ্ণয় হ'ব। এইমতে আজি 40টা সমষ্টিৰ ফলাফল ওদালগুৰি, বাক্সা, কোকৰাঝাৰ জিলা, চিৰাং। আমাৰ দৃঢ় বিশ্বাস চালাকাটি সমষ্টি হিচাপে আমাৰ এনে পাৰ্টিৰ বুথ কমিটিবিলাকৰ যিটো হিচাপ, এই হিচাপত আমি বেলেগ দলতকৈ বহুত আমি আগবাঢ়ি আছোঁ। গতিকে আমি ইয়াত কোনো বেলেগ তেনেকুৱা ভাবাই নাই যে চালাকাটি সমষ্টিটো আমি জিকিম। চালাকাটিত যেনেকুৱা ৰাইজৰ সঁহাৰি আমি পাইছোঁ, আগৰ নিৰ্বাচনবিলাকত তেনেকুৱা সঁহাৰি পোৱা নাছিলে, কিন্তু এই নিৰ্বাচনটো বেলেগ এটা নিৰ্বাচন। সকলো জাতি জনগোষ্ঠী, সকলো ধৰ্মাৱলম্বী লোকসকলে আজি আমাৰ চালাকাটি সমষ্টিত ইউপিপিএল দলক সমৰ্থন জনাইছে। গতিকে 100% নিশ্চিত আমি চালাকাটিটো জয়যুক্ত হ'ম। ইয়াৰ বাদেও সমগ্ৰ BTCত আমি 25টা আমি পাই যাম। ইয়াতকৈ বেছি হ'ব পাৰে, কম নহ'ব। এককভাৱে ইউপিপিএল দলে চৰকাৰ গঠন কৰিবলৈ আমি সক্ষম হ'ম। আমাৰ দৃঢ় বিশ্বাস চালাকাটি সমষ্টি হিচাপে আমাৰ এনে পাৰ্টিৰ বুথ কমিটিবিলাকৰ যিটো হিচাপ, এই হিচাপত আমি বেলেগ দলতকৈ বহুত আমি আগবাঢ়ি আছোঁ। গতিকে আমি ইয়াত কোনো বেলেগ তেনেকুৱা ভাবাই নাই যে চালাকাটি সমষ্টিটো আমি জিকিম। চালাকাটিত যেনেকুৱা ৰাইজৰ সঁহাৰি আমি পাইছোঁ, আগৰ নিৰ্বাচনবিলাকত তেনেকুৱা সঁহাৰি পোৱা নাছিলে, কিন্তু এই নিৰ্বাচনটো বেলেগ এটা নিৰ্বাচন। সকলো জাতি জনগোষ্ঠী, সকলো ধৰ্মাৱলম্বী লোকসকলে আজি আমাৰ চালাকাটি সমষ্টিত ইউপিপিএল দলক সমৰ্থন জনাইছে। গতিকে 100% নিশ্চিত আমি চালাকাটিটো জয়যুক্ত হ'ম। ইয়াৰ বাদেও সমগ্ৰ BTCত আমি 25টা আমি পাই যাম। ইয়াতকৈ বেছি হ'ব পাৰে, কম নহ'ব। এককভাৱে ইউপিপিএল দলে চৰকাৰ গঠন কৰিবলৈ আমি সক্ষম হ'ম। আমাৰ দৃঢ় বিশ্বাস চালাকাটি সমষ্টি হিচাপে আমাৰ এনে পাৰ্টিৰ বুথ কমিটিবিলাকৰ যিটো হিচাপ, এই হিচাপত আমি বেলেগ দলতকৈ বহুত আমি আগবাঢ়ি আছোঁ। গতিকে আমি ইয়াত কোনো বেলেগ তেনেকুৱা ভাবাই নাই যে চালাকাটি সমষ্টিটো আমি জিকিম। চালাকাটিত যেনেকুৱা ৰাইজৰ সঁহাৰি আমি পাইছোঁ, আগৰ নিৰ্বাচনবিলাকত তেনেকুৱা সঁহাৰি পোৱা নাছিলে, কিন্তু এই নিৰ্বাচনটো বেলেগ এটা নিৰ্বাচন। সকলো জাতি জনগোষ্ঠী, সকলো ধৰ্মাৱলম্বী লোকসকলে আজি আমাৰ চালাকাটি সমষ্টিত ইউপিপিএল দলক সমৰ্থন জনাইছে। গতিকে 100% নিশ্চিত আমি চালাকাটিটো জয়যুক্ত হ'ম। ইয়াৰ বাদেও সমগ্ৰ BTCত আমি 25টা আমি পাই যাম। ইয়াতকৈ বেছি হ'ব পাৰে, কম নহ'ব। এককভাৱে ইউপিপিএল দলে চৰকাৰ গঠন কৰিবলৈ আমি সক্ষম হ'ম। আমাৰ